মোৰ মৰমৰ পাকঘৰটো অলপমান লেতেৰা পেতেৰা হৈ আছে আৰু মোৰ মনত আজি এটা এক্সাইটমেণ্ট কাৰণটো হ'ল আজি মই ঘৰত যাম সেইটো কাৰণে এতিয়া ঘৰত নহয় কলেজলৈ বুলি ৰাওনা হ'লোঁ আৰু কলেজত ক্লাছকেইটা কৰি আহি চিধা বাছত উঠি লৈছোঁ আমাৰ ৰুমৰ পৰা আহিলে দুখন গাড়ী সলাব লাগে প্ৰথম গাড়ীখনত বাৰু চিট পালোৱে কিন্তু জালুকবাৰীত যিখন গাড়ীত উঠিলে সেইখন গাড়ীত চিটটো নায়ে আৰু আনপিনে টোল গেটত ইমান জাম পাইছোঁ আৰু ইফালে ঘৰৰ মানুহে ফোন কৰি আছে কিমান পইচা অৱশেষত ৰাতি 8টা বজাত আমি ঘৰ পাইছোঁ আৰু এইটো পিছদিনা ৰাতিপুৱা মই মূৰত জবা ফুল লৈছোঁ মানে পানীগিলা বেয়া জোৰে তোৰে পানী ইউজ কৰি আছোঁ তো সেইটো কাৰণে চুলিবিলাক গৈছে বহুত পিছত বাইত আমাৰ জেগাটো চাওকচোন গাইজ ইমান ধুনীয়া মানে পৰিৱেশ এনেকুৱা জেগাত থাকিব নাপালোঁ আৰু পিছত কিছুমান মানুহে বহুত ভাল পোৱা দেচোন টাউনত থাকি কিন্তু মই মানে ভাল নাপাওঁ আৰু গাইজ কিন্তু উপায় নাই থাকিবতো লাগবই ঘৰত আহি পোৱাৰ লগে লগে আব্বাই খুজি কি লাগব লৈ যাবৰ কাৰণে তাকে মই বজাৰৰ লিষ্টখন দিলোঁ আৰু আব্বাইগিলা লৈ আহিল আৰু মই ফেভৰেট আঞ্জা কচুৰ আঞ্জা দি ভাত খালোঁ মোৰ ফেভৰেট দৈ চিৰা হ'লে আজিকালি